নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই পুনৰ তোমালোকৰ বাকী থাকি যোৱা সমস্যাকেইটা কৰি দিবলৈ বিচাৰিছোঁ। তোমালোকে পৃষ্ঠা 60টো উলিয়াই লোৱা। তাত 4 নম্বৰৰ যিটো সমস্যা আছিলে, তোমালোকে চোৱাচোন। ইয়াতে কাষত চিত্ৰ এটা দিছে। এল আৰু এম দুডাল ৰেখা কটাকটি কৰিছে, তাক আকৌ এ বিন্দুত কটাকটি কৰিছে। আকৌ এল এমক পি নামৰ এডাল ৰেখাই কাটিছে, এন নামৰ এডাল ৰেখাই কাটিছে। এতিয়া ইয়াতে কিছুমান আখৰ দিছে, এইটোৱে এক্স বিন্দু, এইটোৱে বি বিন্দু, এনেকৈ বুজাইছে। ইয়াৰ পৰা আমি কি কৰিব লাগিব, চিত্ৰ এইটো এ বুলি দিছে, চিত্ৰ এৰ পৰা আমি এক বিন্দুগামী ৰেখাবোৰ বাছি উলিওৱা আৰু সমৰেখীয় বিন্দুবোৰ বাছি উলিওৱা। এক বিন্দুগামী ৰেখা মানে একেটা বিন্দুৰ মাজেদি যোৱা ৰেখাবোৰক আমি বাছি উলিয়াব লাগে। এইটো আমি আগতে পাই আহিছোঁ। এটা বিন্দুৰ মাজেদি যিবিলাক ৰেখা যাব সেইবিলাকক আমি এক বিন্দুগামী ৰেখা বুলি ক'ব পাৰিম। আৰু সমৰেখীয় বিন্দু বুলি ক'লে একেডাল ৰেখাৰ ওপৰত থকা বিন্দুবোৰেই হ'ল সমৰেখীয় বিন্দু। এতিয়া মই কাষতে চিত্ৰটো তোমালোকক আঁকি দিছোঁ। এইটো এই চিত্ৰটো চাই তোমালোকে ক'ব পাৰিবানে বাৰু? এক বিন্দুগামী ৰেখা প্ৰথমে আমি লিখিব লাগে। এক বিন্দুগামী ৰেখা, একেটা বিন্দুৰ মাজেদি যোৱা ৰেখা। এই এ বিন্দুটোৰ সাপেক্ষে, তাৰমানে এ বিন্দুটোৰ মাজেৰে কি কি গৈছে, এল আৰু এম। আমি এনেকৈ লিখিলে ভাল হ'ব। এ বিন্দুৰ সাপেক্ষে এল, এম, এই দুডাল। এক্স বিন্দুৰ সাপেক্ষে এন আৰু এল বা এল এন। বি বিন্দুৰ সাপেক্ষে বি বিন্দুৰ সাপেক্ষে এন আৰু এম, এইডাল আৰু এইডাল। ৱাই বিন্দুৰ সাপেক্ষে ৱাই বিন্দুৰ সাপেক্ষে এল আৰু পি। চি বিন্দুৰ সাপেক্ষে এম আৰু পি। এইখিনি এক বিন্দুগামী ৰেখা। কেইটা বিন্দু আমাৰ? এ, এক্স, বি, ৱাই, চি। 1 2 3 4 5টা বিন্দু পালোঁ। 1 2 3 4 5টা। এই 5টা বিন্দুৰ মাজেদি যোৱা ৰেখাবিলাকক আমি দেখুৱাইছোঁ। এতিয়া ইয়াৰ পাছত আহিব সমৰেখীয় বিন্দু, একেটা ৰেখাৰ ওপৰত থকা বিন্দুবিলাক। এতিয়া এম ৰেখাৰ ওপৰত কি কি বিন্দু আছে? এ, বি, চি। মই ইফালে দেখুৱাইছোঁ।
2 নম্বৰটো A B C আৰু L ৰ ওপৰত AXY L ৰ ওপৰত AXY N ৰ ওপৰত XB তাৰমানে N ৰেখাডালৰ ওপৰত X বিন্দু আৰু B বিন্দু আছে P ৰেখাৰ ওপৰত এইদৰে P ৰ ওপৰত কি আছে Y আৰু C Y বিন্দু আৰু C বিন্দু আছে গতিকে এটো আমাৰ সমস্যা ইতিমধ্যে হৈ গ'ল এতিয়া 5 নম্বৰৰ সমস্যাটোলৈ আমি আহিছো পাঁচ নম্বৰটোত আমাক দিয়া আছে এডাল ৰেখা আৰু সেই ৰেখাডালৰ ওপৰত PABCDQ PQ ABCD চাৰিটা বিন্দু আছে A B C D চাৰিটা বিন্দু আছে চিত্ৰ বি এটোৰ পৰা এতিয়া এইটোৰ পৰা আমাৰ প্ৰথম উলিয়াব লাগে যিকোনো পাঁচডাল ৰেখাখণ্ড তোমালোকে পাঁচ সমস্যাটো উলিয়াই চাই লোৱা কিতাপত যিকোনো পাঁচডাল ৰেখাখণ্ড নাম সহ উল্লেখ কৰা ৰেখাখণ্ড বুলি ক'লে দুটা প্ৰান্ত বিন্দুৰ মাজত আবদ্ধ থকা এক নম্বৰ যিকোনো পাঁচডাল ৰেখাখণ্ড নাম সহ উল্লেখ কৰা কি পাম ৰেখাখণ্ড পাম AB A আৰু B বিন্দুৰ মাজত BC CD AC BD আৰু আছে তুমি বিচাৰিলে বুলি ক'লে আৰু পাৰিবা APও হ'ব কালি ৰেখাখণ্ড বুলি ক'লে ওপৰত এই বাৰ চিনটো দিব লাগিব পাছৰ দুইটো এইটো এক আছিলে দেই যিকোনো দুডাল ৰশ্মি উল্লেখ কৰা
ৰশ্মিৰ এটা প্ৰান্তবিন্দু থাকে আৰু আনটো মূৰে কাঁড় চিন থাকে, মানে অসীমলৈ যাব। তাৰে এইটো হ'ব, ধৰি ল'লোঁ আমি বিৰ পৰা পি দিশে এইডাল ৰশ্মি, বিটো চি কিউ ধৰে। তিন নম্বৰ সমস্যাটো কৈছে আমাৰ বিপি ৰশ্মিৰ ওপৰত নথকা দুটা বিন্দু উল্লেখ কৰা। এয়া বিপি ৰশ্মিৰ ওপৰত নথকা দুটা বিন্দু চি ডি লিখিব পাৰোঁ। চি আৰু ডি লিখিলোঁ। 4 নম্বৰে চি কিউ ৰশ্মিত থকা দুটা বিন্দু উল্লেখ কৰা। চি কিউ ৰশ্মি, এইটো ওপৰত থকা ডি আৰু কিউ, চি কিউ এনেকৈ চি কিউ লিখিব পাৰোঁ। ডি কমা কিউ লিখিলোঁ। এ ডি ৰেখাখণ্ডত থকা দুটা বিন্দু উল্লেখ কৰা। বি চি, হৈ গ'ল এইটো সমস্যা। এতিয়া 6 নম্বৰৰ সমস্যাটোলৈ আমি আহোঁ। উত্তৰ লিখা। এটা নিৰ্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি? আমি ধাৰণা দিওঁতে কৈছিলোঁ যে এটা নিৰ্দিষ্ট বিন্দু, তাৰ মাজেদি আমি বহুতো ৰেখা, অসীম ৰেখা আমি টানিব পাৰিম। গতিকে সেইটো কি হ'ব? মই প্ৰশ্নটো লিখা নাই, উত্তৰটো দি দিছোঁ। অগণন বা অসংখ্য অগণন ৰেখা টানিব পাৰি। দুটা নিৰ্দিষ্ট বিন্দুৰে কেইডাল ৰেখা টানিব পাৰি? ধৰা দুটা বিন্দু দিয়া আছে, ইয়াৰ মাজেদি আমি কেৱল এডাল ৰেখাহে টানিব পাৰিম। চমুকৈ লিখি দিছোঁ। 7 নম্বৰৰ সমস্যাটো চোৱা এতিয়া তোমালোকে। শুদ্ধবোৰত টিক আৰু অশুদ্ধবোৰত ক্ৰছ চিন দিবলৈ কৈছে। এডাল ৰেখাৰ মূৰ দুটা বিন্দু থাকে, মূৰ বিন্দু দুটা। ৰেখাৰ কোনো মূৰ বিন্দু নাথাকে। এইডাল যদি ৰেখা হয়, কোনো মূৰ বিন্দু নাথাকে। ইয়াৰে মাজত থকা যিকোনো দুটা বিন্দুলৈ আমি ৰেখাডালৰ নামাকৰণ কৰিবলৈহে আমি এই বিন্দু দুটা দিছোঁ। আচলতে এইফালেও কোনো শেষ নাই, সিফালেও শেষ নাই। গতিকে এডাল ৰেখাৰ মূৰ বিন্দু দুটা বোলা কথাষাৰ অশুদ্ধ। মই অশুদ্ধ বুলি লিখিছোঁ, তোমালোকে টিক দিব পাৰা, ক্ৰছ দিবা। দুই নম্বৰটোলৈ চাওঁ। প্ৰতিডাল ৰশ্মি
একোডাল ৰেখাৰ অংশ এটো শুদ্ধ এতিয়া আমি এ বি ৰশ্মি বুলি ক'ব পাৰো এফালে গতিকে এই ৰেখাৰে এডাল ই অংশ এটো শুদ্ধ হ'ব এডাল ৰশ্মিৰ মূৰবিন্দু এটা এটো শুদ্ধ ৰশ্মি এডালৰ সদায় এটা প্ৰান্ত বিন্দু থাকে আৰু ইফালে তাৰ নাথাকে এডাল ৰশ্মিৰ মূৰবিন্দু এটা শুদ্ধ ৰেখাখণ্ডৰ নিৰ্দিষ্ট দিশ থাকে শুদ্ধ আমি ৰেখা বুলি ক'লে ইয়াৰ কোনো নিৰ্দিষ্ট দিশ নাপাম কিন্তু ৰেখাখণ্ড বুলি ক'লে দুটা প্ৰান্তবিন্দুৰ মাজৰ এই খণ্ডটোক আমি বুজাও গতিকে তাৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকিব 5 নম্বৰটোত ৰেখাখণ্ডৰ মূৰবিন্দু নাই সেইটো অশুদ্ধ ৰেখাখণ্ডৰ মূৰবিন্দু থাকিবই লাগিব এইটো যদি ৰেখাখণ্ড হয় তেতিয়াহ'লে তাৰ এই দুটা মূৰবিন্দু হ'বই লাগিব দুটা প্ৰান্তবিন্দু এইটো অশুদ্ধ হ'ব এটি নাই বুলি কৈছে এই ধৰণে আমি সমস্যাবিলাক বুজিলৈ কৰিব পাৰিম ইয়াৰ পাছত মই নতুন এটা ধাৰণালৈ যামগৈ আজিলৈ মই তোমালোকৰ পাঠমানতে সামৰিছোঁ কিন্তু তালৈ যোৱাৰ আগতে আমি তোমালোকক এটা মোৰ ফালৰ পৰা হোমৱৰ্ক দি দিছোঁ এইটো তোমালোকে কৰিবা এই চিত্ৰটোৰ পৰা কাষৰ বিন্দু ৰেখাখণ্ড ৰশ্মি এক বিন্দুগামী ৰেখা আৰু সমৰেখীয় বিন্দুবোৰ লিখা গতিকে তোমালোকক মই এইটো হোমৱৰ্ক হিচাপে দিছোঁ তোমালোকে কৰিবা এইখিনি
আজিলৈ তোমালোকৰ পাঠ ইমানতে মই সামৰিছোঁ। ধন্যবাদ।